আপুনি বাহিৰৰ পৰা গাড়ী কেনেকৈ অসমলৈ নিব পাৰে ট্ৰেইনত তাক মই অলপ ভিডিঅ'টো দেখাম, আপোনালোকক ক'ম, আপোনালোকে চাই থাকিব। প্ৰথমতে আমি ট্ৰেইনৰ ষ্টেচনলৈ আহিলোঁ। বাইক নিবৰ কাৰণে আমি সুধিলোঁ, কিন্তু ৰেলৱে আণ্ডাৰৰ মতে গাড়ীত নিবৰ কাৰণে প্লেচ খালী নাই টিকেট। আমাক নোৱাৰিব বুলি ক'লে। সেইকাৰণে আমি ট্ৰেইনৰ ষ্টেচনতে থাকে, তাৰমানে বেলেগ মানুহ থাকে, ব্ৰকাৰ নিচিনা মানুহ, আমি লগ কৰিলোঁ। তেখেতলোকক লগ কৰাৰ পাছত আমি দামটো পাতিলোঁ, কিন্তু ট্ৰেইনতকৈ এগুণ বেছি দিব লাগে। যোনটো ট্ৰেইনৰ ৰেলৱে মতে গ'লে 3-4 হাজাৰ হয়, কিন্তু আমি প্ৰাইভেটকৈ নিলোঁ, প্ৰাইভেট ডবাত। তেতিয়া আমাৰ এক্সট্ৰা পইচা গৈছে 6.5 হাজাৰমান গৈছে মানে নিওঁতে। আমি ঘৰলৈ যোৱা আগদিনাখনি আহিলোঁ। অহাৰ পাছত আমি গাড়ীখন ইয়ালৈ অহা এদিনৰ আগত গাড়ীখন লৈ আহিলোঁ। লৈ অহাৰ পাছত আমি এই মানুহজনকে লগ কৰিলোঁ। লগ কৰি পেলানি পেপাৰ এখন দিলে, তাত গাড়ীৰ CC, তাৰপৰা পে'মেণ্ট কিমান কৰিছোঁ সেইখিনি লিখিলোঁ। লেখাৰ পাছত গাড়ীখন আমি মানুহজনৰ হাতত চাবিটোহে দি গতাই দিলোঁ। তাৰপৰা আমি অলপ ৰখিলোঁ, গাড়ীখন চেকিং কৰা অল টোটেল চালোঁ, চেকিং হ'ল। নেক্সট দিনাখনি আমি ঘৰলৈ যোৱাৰ দিনাখনি আমি আগবেলা অলপ সোনকালে গ'লোঁ, গাড়ীখন লোডিং হৈছে নাই চাবলৈ। কাৰণ আমি ফাৰ্ষ্ট টাইম গাড়ী নিছোঁ, ভয় লাগে গাড়ীখন নাযাব বুলি। কাৰণ প্ৰাইভেটকৈ দিছোঁ, কোনো ৰিস্ক নাই, গাড়ী হেৰালেও ৰিস্ক ল'ব বুলি কোনো তেনেকুৱা ধৰণৰ পেপাৰখনত মেনশ্যন নাই। গতিকে আমি যিমান পাৰিছোঁ নিজে কৰি আছোঁ। শেষত গাড়ী উঠিলে, গাড়ী উঠাৰ পাছত এতিয়া আমি ট্ৰেইনত গৈ থাকিম। ভিডিঅ'টো চাই থাকক। লাষ্টত যেতিয়া অসমত গৈ গাড়ী একচেপ্ট কৰিম, তেতিয়া আকৌ আপোনালোকক ভিডিঅ'টো দেখাম। আৰু এটা মানে আমি যোৱা ট্ৰেইনখনতে আমি নিজৰ গাড়ীখন নিছোঁ, সেইকাৰণে আমি প্ৰাইভেটকৈ নিবলগীয়া হৈছে। আপোনালোকে যদি 1-2 মাহ ৱেইট কৰিব পাৰে, তেতিয়া আপোনালোকে ৰেলৱে মতে কম দামতো নিব পাৰিব। ফাইনেলি আমি গুৱাহাটী পালোহি। এতিয়া গাড়ীখন আহিলে, আমাক ফোন কৰিছে, আমি যাওঁ গাড়ীখন একচেপ্ট কৰিবৰ কাৰণে। গাড়ীখন একচেপ্ট কৰিবৰ সময়ত আপোনাক যোনখন গাড়ীখন আপুনি দিওঁতে পেপাৰখন দিছিলে, পেপাৰখন লাগিব। আৰু পেপাৰখন দি RC খন চাব, আপুনি গাড়ীখন একচেপ্ট কৰি লৈ আনিব পাৰিব আৰামত ঘৰলৈ। আমি আনিলোঁ ফাৰ্ষ্ট টাইম, কোনো প্ৰব্লেম নহ'ল। আপুনিও আনিব পাৰিব চাগে। ধন্যবাদ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ দেই।